নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গে কেতিয়াও ধৰ্মৰ ওপৰত ৰাজনীতি সেইটো তেওঁ ভাল পোৱা নাছিলে। কিন্তু এতিয়া দেখা গৈছে যে যিমানেই সময় গৈ আছে, এইফালে বিধানসভা নিৰ্বাচনো আহি পালেহি, তো এইবিলাক বিতৰ্ক আৰু বেছি তুংগলৈ গৈ আছে, যিটো অসমৰ কাৰণে ঠিক নহয়, বেয়া হৈ আছে কথাবিলাক। তো প্ৰথম কথাটো হ'ল যে আমচুৰ নেতাৰ কিবা ৰেজাউল কিবা চৰকাৰ লিখে নেকি না কিবা এটা আছে নাম, মনতো নাথাকে এইবিলাকৰ, ইমান দীঘলীয়া নাম। আৰু ৰেজাউল কৰিম চৰকাৰ বোধ কৰোঁ। তো তেওঁ আমচুৰ পৰা আহি গ'ল হেৰিলে, কংগ্ৰেছত অহাৰ পিছতেই বিতৰ্ক সৃষ্টি কৰিলে। আৰু বিতৰ্ক ইতিমধ্যে গম পায়। তেওঁ মূলতঃ যোনটো ক'ব বিচাৰিছে যে নামনি অসমত মুছলিম অধ্যুষিত অঞ্চলৰ উন্নয়নটো হেৰি নিচিনাকৈ হ'ব লাগিব, উজনি অসমৰ নিচিনাকৈ। তো আপোনালোকে ইমান দিন উন্নয়নৰ কাৰণে মাত মতা নাই কেলে? আগতে মাত মাতিব লাগিছিলে। বা উন্নয়নৰ কাৰণে চৰকাৰক আজিকবধি কি আপোনালোকে প্ৰজেক্ট দিছিলে যে এইটো উন্নয়ন হোৱা নাই, এইটো হ'ব লাগে। এইবিলাকতো বস্তু ৰেকৰ্ডেড হৈ যায় ন, যে আমি এইটো দিছোঁ, এইটো হ'লে এইটো হ'ব, অমুকটো দিলে তমুকটো হ'ব। একো কৰা নাই। উন্নয়নক লৈ ষ্টাৰ্ট কৰিলে, সেইটো এটা বিতৰ্ক সৃষ্টি হ'ল। তাৰপিছত দেখা গৈছে যে আপোনাৰ দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈৰ মাজতো শীতল যুদ্ধ আৰম্ভ হৈ গ'ল। আৰু এই বিষয়টো গৈ আল্টিমেটলি তেওঁলোকৰ হাইকমাণ্ড পালে, দুইটাকে মাতি পঠিয়ালে। তো বেয়া লগা কথা এইটোৱে যে ইমিডিয়েটলি ৰিয়েকশ্যনটো এনেকুৱা এটা হ'ব নালাগিছিলে, কিন্তু তেওঁ কৰিছে আৰু জানি শুনি কৰিছে। কাৰণ এইটো হিন্দুস্তান হয়, হিন্দুস্তানততো পাকিস্তানী নিয়ম নীতি নচলিব নহয়, ইয়াত খালিস্তানীগিৰিও নচলিব। কোনো পধ্যে এইবিলাক গ্ৰহণযোগ্য নহয়। এইবিলাক কি হৈ আছে? তেওঁৰতো ক'ব লগা ঢেৰ বস্তু আছে ন। এতিয়া শেহতীয়াকৈ তেওঁ কৈছে যে না আমি হেৰি হ'ব লাগিব, যোনটো কয় কি বুলি কয়, শিক্ষাৰ জেহাদ। তো প্ৰথমটো হ'ল যে শিক্ষাৰ জেহাদটো কৰিবলৈ দৰকাৰ নাই নহয়। জেহাদৰ মিনিংটো জানা নাই ভালকৈ। মই ক'ব খুজিছোঁ, আপুনিতো মুছলমান নেতা ভাই, আমচুৰ নেতা। কাৰণ আমচুটো সেই আগৰ আমচু হৈ থকা নাই, য'ত বাকী সকলো মাইনৰিটিজখিনিক লগত লৈ আপোনালোকে আগবাঢ়িছিলে অসম আন্দোলনৰ সময়ত। পিছততো সেইটো আপোনালোকে মুছলমানৰ সম্পত্তি বনাই দিলে। এইবিলাকতো জল পট, সেইবিলাক আৰু বেছি বিস্তৃত যাব খোজা নাই। কিন্তু মুছলমান ল'ৰা, বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণে অৰিহণা যোগাইছে? আপোনালোকে কি কৰিলে যোৱা সময়ছোৱাত? একো কৰা নাই। জাষ্ট নিজৰ উল্লুটো চিধা কৰা, বেলেগ একো নাই। তো এতিয়া দেখা গৈছে এই চৰকাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হিলাবলৈ আহিছিলে, উল্টা সি নিজে হিলি গ'ল। শেহতীয়াকৈ যোনটো ৰিপৰ্ট, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, তেওঁক কংগ্ৰেছৰতো সুবিধা নহ'ল, বাদ দিলে। আৰু এতিয়া দেখা গৈছে যে অখিল গগৈৰ চক একবাৰ উতলি উঠিছে। তেখেতে কৈছে নাই, কংগ্ৰেছে অন্যায় কৰিছে তেওঁৰ লগত। আৰু যদি অন্যায় কৰিছেই তেনেকৈতো কংগ্ৰেছত তেওঁলোকৰ লগত অন্যায় কৰিছে বুলি বহুতে বিভিন্ন দলত গুচি গ'ল। এটা কাম কৰিলে হ'ল, এই আমচুৰ নেতাজনক চিধি ৰাইজৰ দলৰ আপুনি লৈ ল'লে হ'ল। কাৰণ আপুনি হাইকমাণ্ড, আপুনি নেতা, আপুনি MLA, বাকীতো কোনো নাই। ঢাল তৰোৱাল একো নাই, নিধিৰাম চৰ্দাৰ। আৰু আপোনাৰ সেই মিটিঙত যে মবিলাইজেশ্যনবিলাক হৈ আছে, কোনে কৰাই আছে, কেনেকৈ হৈ আছে, ফাইনেন্স ক'ৰ পৰা হৈ আছে, এই গোটেই কথাবিলাক আমি জানো। আৰু এইটো ইতিমধ্যে অসমৰ সজাগ আৰু সচেতন ৰাইজৰ মাজত কিন্তু চিন্তা চৰ্চাও ষ্টাৰ্ট হৈ গৈছে। কংগ্ৰেছে কি ভুল কৰিছে সেইটো আপোনাক ক'বলৈ দৰকাৰ নাই নহয়। তাক যদিও সি ঠিকে আছে, তাক আঁকোৱালি লওক। কিন্তু আঁকোৱালি ল'বলৈ গ'লে, কাৰণ শিৱসাগৰত তেনেই জিকাৰ সম্ভাৱনা যথেষ্ট কম যদি কংগ্ৰেছৰ লগত এলায়েঞ্চ নহয়। আৰু যদি লয় তেতিয়াতো সত্যানাশ হৈ গ'ল। কাৰণ আপুনি দ্বিতীয় বদৰুদ্দিনৰ ভূমিকা পালন কৰি আছে, যিটো কাৰণে আমাক বহুতে কমেণ্ট বক্সত অখিলুদ্দিন বুলি লিখে। হয়, ঠিকেই কৈছে। আপোনাৰ ৰাজনীতিও, আপুনি শিৱসাগৰ য'ত
খিলঞ্জীয়া ভূমিপুত্ৰ গিজগিজা আছে তাৰ পৰা জিকিছে। কিন্তু আপোনাৰ ৰাজনীতি কিন্তু আল্টিমেটলি এই আজমলৰ ধৰণৰ সেই মুছলমানক লৈ। আৰু আপুনি মুছলমান অঞ্চলত এই মিটিং মাটাংবিলাকত যিমান সমাৱেশ কৰিব পাৰিছে, আপুনিতো উজনিৰ যিবিলাক হেৰি আছে, আপোনাৰ নিজৰ বিধানসভা সমষ্টি আছে, তাততো এনেকুৱাকৈ মানুহ আপুনি যোগাৰ কৰিব পৰা নাই। তো গতিকে বেটাৰ আপুনি ধুবুৰী বিলাচীৰ পৰা এই আপোনাৰ কংগ্ৰেছৰ লগত এলায়েন্সৰ কথা আপোনালোকে তাত গৈ আপুনি কণ্টেষ্ট কৰিলে হ'ল, লেট হাজ চেছ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ যদি হিলাবলৈ হয়, আপোনাৰ তেনেকৈ হিলাব লাগিব। এই যে ফুচ ফাচ কিবা কিবি কৰি এনেকৈ আপুনি হিলাব নোৱাৰে। এইটোত কি হ'ল, এইটোত মানে এটা ভাল হৈছে যে কংগ্ৰেছত অহা হ'লে MLA হৈ যোৱা হ'লে তাৰপিছত আৰু কিমান মানে অসমৰ ৰাইজে ৰূপ ৰং দেখিলে হয়। গতিকে ইয়াত আৰু এটা ডাঙৰ ব্লাণ্ডাৰ হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিকেই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া কি কৰিব লাগিছিলে। গৌৰৱ গগৈ ডাঙৰীয়া এইটোতো একদম স্পষ্ট হৈ গৈছে, ৰাজহুৱা হৈ গৈছে যে তেওঁলোকৰ এইটোক লৈ মানে মতবিৰোধ হৈছে। হাইকমাণ্ড মাতিছে, লাষ্টত এণ্ড হ'লগৈ, সি আঁতৰি গ'ল। তাক চিম্পলি ডিচিপ্লিনাৰী একশ্যন হিচাপে এটা শ্ব'কজ দিব লাগিছিলে। তাক আঁতৰাই দিয়াটো দূৰৰ কথা, চিম্পলি এটা শ্ব'কজ দিয়া নাই আপুনি। এতিয়া কি হ'ল, সেই মানুহজন মানে হিৰো হৈ গ'ল, চৰকাৰ ডাঙৰীয়া হিৰো হৈ গ'ল, আৰু তেওঁ আৰামত ক'ৰবাৰ না ক'ৰবাৰ মুছলিম অধ্যুষিত অঞ্চলৰ পৰা জিকি আহিব। গতিকে এই ৰাজনীতিবিলাক ঠিক নহয়। যোনটো সময়ত জুবিন গাৰ্গৰ 1 বছৰো কমপ্লিট হোৱা নাই মৃত্যুৰ, তেখেতে কৈছিলে যে ধৰ্মক লৈ ৰাজনীতি কৰিব নালাগে, সেইবিলাকতো হোৱা নাই। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেতো গৌৰৱ গগৈ বোলে লাগি আছে, দেৱব্ৰত শইকীয়াও লাগি আছে। গতিকে তেওঁলোকৰ ষ্টেণ্ডটো অলপ ফাৰ্ম হ'ব লাগে। এতিয়া এনেকুৱা এটা লাগিছে যে কংগ্ৰেছ আল্টিমেটলি হিন্দুৰ ভোটো হেৰাব, হিন্দুৰ ভোটৰতো আগতকৈ ভোট যথেষ্ট কমিছে, আৰু মুছলমানৰ ভোটো হেৰাব। গতিকে ইমানটো মানে তেওঁৰ পৰিপক্কতাটো থকা উচিত। আৰু এই ধৰণৰ মানে যে সাম্প্ৰদায়িক কথা বতৰাত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া কঠোৰভাৱে একদম দমন কৰিব লাগে। মানে আৰু সময় চাব নালাগে, চব বস্তুৰ এটা লিমিট আছে ন। এইবিলাক ক্ষেত্ৰত মানে এই যিবিলাকে এই ধৰণৰ জেহাদ, এইটো জেহাদ কেনেকৈ তুমি তাহাঁতৰ অভাৰঅল তোমাৰ নিজৰ কমিউনিটিত অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে কি কৰিছে, একোডাল কৰা নাই। গতিকে এই জেহাদৰ অৰ্থই নাজানে মুছলমান হৈ সি। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমিডিয়েটলি মানে একদম কৰাৰ পৰা কৰা কানুন লগাই তাৰ ওপৰত একশ্যন ল'ব লাগে। সেইটো কিন্তু অসমৰ যিসকল শান্তিপ্ৰিয় ৰাইজ, বিশেষকৈ হিন্দু ৰাইজ আছে বা সজাগ ৰাইজ আছে, তেওঁলোকে কিন্তু বাট চাই থাকিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।